108 এম্বুলেন্সৰ খুন্দাত এগৰাকী ২৬ বছৰীয়া যুৱতীৰ মৃত্যু হয়। সঁচাকৈ বহুত দুখ লগা ঘটনা, কিন্তু এইটো আমি দুৰ্ঘটনা বুলি ক'লে নহ'ব। এইটো এক প্ৰকাৰৰ হত্যাকাণ্ড হৈছে আৰু এই হত্যাকাণ্ড সংঘটিত হৈছে চৰকাৰৰ গাফিলতিৰ বাবে। আৰু এই হত্যাৰ দুখ কেৱল চালকজনৰ ওপৰত জাপি দিলে নহ'ব, এই হত্যাৰ দুখ ঠিকাদাৰ ব্যৱস্থা, শাসন ব্যৱস্থা আৰু চৰকাৰ প্ৰশাসনৰ ওপৰতো জাপি দিব লাগিব। কাৰণ 2025 ডিচেম্বৰৰ 1 তাৰিখৰ পৰা সচলত 108 কৰ্মচাৰীসকলে নিজৰ ন্যায্য প্ৰাপ্তি আৰু দৰমহা বৃদ্ধিৰ বাবে যি আন্দোলন কৰিছিল, সেই আন্দোলনক এইখন চৰকাৰে কোনো ধৰণৰ গুৰুত্ব সহকাৰে লোৱা নাছিল। আৰু সেই 108 কৰ্মচাৰীসকল আছিল প্ৰশিক্ষণপ্ৰাপ্ত আৰু অভিজ্ঞ আছিল, আৰু তেওঁলোকে দিনে নিশায়ে ৰাইজক সেৱা কৰা এক প্ৰকাৰ যুঁজাৰু আছিল। কিন্তু সেইসকল কৰ্মচাৰীক আওকাণ কৰিলে। আৰু তাৰ পিছত আমি দেখিবলৈ পাইছিলো এটা বহিৰাগত হায়দৰাবাদস্থিত কোম্পানী KGV বুলি, সেই কোম্পানীটোৱে সেইসকল যিসকলে আন্দোলন কৰিছিলে 108 কৰ্মচাৰীয়ে তেওঁলোকৰ ন্যায্য প্ৰাপ্তিৰ বাবে, সেইসকলক বহিষ্কাৰ কৰি দিছিল আৰু লগালগ সেই তেওঁলোকৰ ঠাইত নতুনকৈ 108 গাড়ী চালকক নিযুক্তি দিছিল। আৰু যিসকলক নতুনকৈ নিযুক্তি দিছিল সেইসকল আছিল অনভিজ্ঞ আৰু প্ৰশিক্ষণপ্ৰাপ্ত তেওঁলোক নাছিল, যাৰ বাবে আজি আমি ২৬ বছৰীয়া এগৰাকী যুৱতীক হেৰুৱাবলগীয়া হ'ল। আজি এই যে ২৬ বছৰীয়া যুৱতীগৰাকী হেৰুৱালো, আৰু এই যুৱতীগৰাকী হেৰুৱাৰ পিছতে আমি এতিয়া ভাবিবলৈ বাধ্য হৈছো যে চৰকাৰে সঁচাকৈ সাধাৰণ জনতাৰ প্ৰতি তেওঁলোকৰ কিবা কৰণীয় আছে নে নাই। আজি কেৱল এই ২৬ বছৰীয়া যুৱতীগৰাকী হত্যা হোৱা নাই, হত্যা হৈছে এটা পৰিয়ালৰ সপোন, হত্যা হৈছে আমাৰ সমাজ ব্যৱস্থা। আজি সাধাৰণ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আজি 108 এম্বুলেন্সৰ পৰা আমি সুৰক্ষিত নহয়, কাৰণ নতুনকৈ যিসকলক নিযুক্তি দিছে তেওঁলোকে এতিয়া কোনো ধৰণৰ প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু অনভিজ্ঞ। আৰু আমি দেখিবলৈ পাইছো যুৱতীগৰাকী পৰিয়ালৰ লোকে কৈছে যে 108 এম্বুলেন্স যিজনে চলাইছিলে চালকজন আছিলে সুৰাপান কৰি, আৰু সুৰাপান কৰি এইদৰে গাড়ী চলোৱাৰ ফলত, এম্বুলেন্স চলোৱাৰ ফলত এই যুৱতীগৰাকী মৃত্যু হয়। আৰু সমান্তৰালকৈ আমি পৰিয়ালৰ ভাষ্যত শুনিবলৈ পাইছিলো যেতিয়া GMCHলৈ যুৱতীগৰাকীক লৈ যোৱা আছিল তেতিয়া তাত ৱাৰ্ড বয় অভাৱ হৈছিল। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰক সুধিব বিচাৰিছো, ইমান যে নিযুক্তি দিয়ে, এই নিযুক্তিবিলাক কেৱল কাগজতে সীমাবদ্ধ থাকে নে সঁচা অৰ্থত নিযুক্তি দিয়া হয়? আজি যদি নিযুক্তি দিছে ইমানবোৰ, তেন্তে আজি ৱাৰ্ড বয় কিহৰ কাৰণে অভাৱ হৈছে? আৰু নতুনকৈ যিসকলক 108 কৰ্মচাৰীক আপোনালোকে এপইণ্ট কৰিছে মন্ত্ৰী অচ্যুত সিংহাল ডাঙৰীয়াৰ নিৰ্দেশত, পূৰ্বৰ যিসকল 108 কৰ্মচাৰী আছিলে তেওঁলোকক বহিষ্কাৰ কৰা হ'ল, আৰু নতুনকৈ যিসকল